আজি লিডু আৰক্ষীয়ে দুজনকৈ ড্ৰাগছ বেপাৰীক কৰায়ত্ব কৰিবলৈ সফল হৈছে আৰু এই ক্ষেত্ৰত আমি লিডু আৰক্ষীক শলাগ জনাইছোঁ। লগতে আমি এটা কথা ক'ব বিচাৰিছোঁ, যিহেতু সুদীৰ্ঘ দিনৰ পৰা লিডু আৰক্ষী চকীয়ে হওক বা মাৰ্ঘেৰিটা আৰক্ষী থানাই হওক, এই এলেকাধীন অঞ্চলত ড্ৰাগছ বেপাৰীৰ সংখ্যা বৃদ্ধি পাইছে, তাৰ সমান্তৰালকৈ ড্ৰাগছ আসক্তৰ সংখ্যাও বৃদ্ধি পাইছে। গতিকে ড্ৰাগছ সেৱনকাৰী আজি যিধৰণে সেৱন কৰি আছে, তাৰ সেৱন কৰাৰ ফলত তেখেতসকলৰ নিজৰ মানসিক ভাৰসাম্য হেৰাই পেলাইছে আৰু বিভিন্নজনে আত্মহত্যাৰ দৰে পথ বাছি ল'বীয়া পৰিস্থিতি উদ্ভৱ হৈছে। গতিকে এই যি ড্ৰাগছ বেপাৰীসকল নিজৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধি পূৰ কৰিবৰ কাৰণে আজি কিছুদিনৰ পৰা কিন্তু ড্ৰাগছৰ মুক্ত বেহা লিডু অঞ্চলত চলাই গৈ আহিছে। আজি যিধৰণে মোলাঙৰ এজন আৰু লিডু হামুকজান গাঁৱৰ এজন বেপাৰীক কৰায়ত্ব কৰিবলৈ সফল হৈছে আৰু বিভিন্নজন এনে বেপাৰী আছে যিসকলে আজিও আৰক্ষী চকুত ধূলি দি তেখেতসকলে ড্ৰাগছৰ মুক্ত বেহা চলাই আহিছে। কিছুদিন পূৰ্বে মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়াই ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰতৰ অভিযান গঢ়ি তুলিছিলে, কিন্তু পৰিতাপৰ বিষয় যে আজি এই যি অভিযান মহকুমা আৰক্ষী বিষয়াৰ যি অভিযান, এই অভিযান কিন্তু হেতা পৰিল। গতিকে আমি মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়াকক আমি আহ্বান জনাইছোঁ যে যিমান যি ড্ৰাগছ বেপাৰীসকল আছে, যিমান ড্ৰাগছ বেপাৰ দীৰ্ঘদিনৰ পৰা কৰি আছে, সেইসকলৰ বিৰুদ্ধে তীব্ৰতৰ অভিযান চলাব লাগে। আৰু যিসকল অভিযুক্ত বিভিন্নজন জেলৰ পৰা আহি কিনে তেখেতসকলে আজি বিভিন্ন কূট কৌশলেৰে তেখেতসকলৰ নিজৰ ব্যৱসায় চলাই গৈ আহিছে, কিন্তু এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসন কিন্তু ধৃতৰাষ্ট্ৰ ভূমিকা গ্ৰহণ কৰিছে। গতিকে এই আৰক্ষী বিষয়াসকলক আমি সকীয়াই দিছোঁ, অতি শীঘ্ৰে ড্ৰাগছ মুক্ত কৰিব লাগিব, অন্যথাই কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই যি ড্ৰাগছৰ অবাধ যি প্ৰচলন, এই প্ৰচলন আৰু বেহাৰ বিৰুদ্ধে কিন্তু আমি তীব্ৰতৰ গণ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। আৰু এই ক্ষেত্ৰত সকলো শ্ৰেণীৰ ৰাইজক আমি সজাগ আৰু সচেতন হৈ এই সংগ্ৰামত চামিল হ'বলৈ আমি আহ্বান জনাইছোঁ। গতিকে আমাৰ সমাজ ব্যৱস্থাটো ধ্বংসৰ দিশে গতি কৰিছে। গতিকে এই বেপাৰীসকলক যদি আমি নাকি নলগাওঁ, এই বেপাৰীসকলৰ বিৰুদ্ধে যদি মাত নেমাতোঁ, তেতিয়াহ'লে কিন্তু অনাগত দিনত কিন্তু আমাৰ উঠি অহা প্ৰজন্ম কিন্তু ধ্বংসৰ দিশে গতি কৰিব। গতিকে সকলো অভিভাৱিকাসকলৰ দায়িত্ব আছে, সকলো সমাজ সংগঠক সমাজ সচেতন ব্যক্তিসকলৰ দায়িত্ব আছে, সকলোৱে যাতে এই সংগ্ৰামত চামিল হওক আৰু ড্ৰাগছৰ বিৰুদ্ধে সকলোৱে প্ৰবল প্ৰতিবাদ যাতে সাব্যস্ত কৰে, তাৰ বাবে আমি বিলম্বৰ গুহাৰি জনাইছোঁ। গতিকে আমি আজি এই সংবাদ মাধ্যমৰ যোগেদি আমি আহ্বান জনাইছোঁ, তিনিচুকীয়া আৰক্ষী অধীক্ষকক আমি আহ্বান জনাইছোঁ। তিনিচুকীয়া জিলাখনতে আজি ড্ৰাগছৰ অবাধ প্ৰচলন চলি আহিছে, কোটি কোটি টকাৰ ড্ৰাগছ আজি আৰক্ষীয়ে ধৰিছে, কিন্তু সেইসকল বেপাৰী কিন্তু আজিৰ তাৰিখতো এনে বেপাৰীসকল আছে যিসকল অভিযুক্ত বেপাৰী, সেইসকল ড্ৰাগছ আসক্ত বেপাৰী, সেই বেপাৰীসকলক কিন্তু ৰক্ষণাবেক্ষণ দিয়াটো কিন্তু নচলিব। সেইসকলৰ বিৰুদ্ধে কিন্তু অভিযান তীব্ৰতৰ কৰিব লাগিব, সেইসকলকো কিন্তু আইনী কাঠগড়াত থিয় কৰাব লাগিব, সেইসকলক কিন্তু দৃষ্টান্তমূলক শাস্তি বিহিব লাগিব। অন্যথাই কিন্তু মহকুমা আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে কিন্তু আমি তীব্ৰ গণ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। আৰু এই সংবাদ মাধ্যমৰ যোগেদি আমি সকীয়াই দিছোঁ মাৰ্ঘেৰিটা মহকুমা আৰক্ষী প্ৰশাসনক।